প্ৰথমে শাৰদীয় দুৰ্গা উৎসৱৰ বহুত শুভকামনা সকলোলৈকে। আজি হ'ল অষ্টমী আৰু অষ্টমী পূজা চাব যাম বুলি ভাবিছোঁ। আজি অকণমান ওলাই যাম। আজি আছোঁ মই ভৱানীপুৰত আৰু ভৱানীপুৰত ওচৰে পাঁজৰে থকা হ'ল আপোনাৰ সৰুপেটা, গলীয়া আৰু পাঠশালা। তো এই তিনিটা জেগাত আজি যাম বুলি ভাবিছোঁ। তো সন্ধিয়ালৈকে মানে কি এতিয়া পূৰা গা চা ধুই পূৰা ৰেডি হৈ গৈছোঁ আৰু অলপমান দেৰিকৈ যেতিয়া অলপমান আন্ধাৰ হ'ব লাইট চাইট তেতিয়াহে জ্বলিব। তো আৰু পূজা বুলি ক'লে কি মেইনলি লাইট চাইটে হয়। তো সেইকাৰণে অকণমান দেৰিকৈ ওলাই যাই আছোঁ। অহাকালি দেখা পাব আপোনালোকে গুৱাহাটীৰ পৰা পূজা, মানে নৱমী পূজা আপোনালোকে দেখা পাব গুৱাহাটীৰ পৰা। বাদ দিয়ক কালি দেখা যাব। নৱমী পূজা কালি আছে, কালি দেখিম। এতিয়া আজি অষ্টমী পূজা চাই বলক। ইয়াৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া বাজি আছে 7টা আৰু এতিয়া পূৰা মই ৰেডি যাবৰ কাৰণে। তো এতিয়া ফাৰ্ষ্ট একদম পাঠশালা যাম। পাঠশালাৰ পৰা আহি কিনে সৰুপেটাৰ পৰা ঘৰ। তো এতিয়া যাই আছোঁ পাঠশালা। পাৰ্চনেল প্ৰব্লেম এটাৰ কাৰণে মই ভিডিঅ' একো কৰিব নোৱাৰিলোঁ। মই সোমাই কিনে ওলাই যাব লগা হ'ল। আৰু এই ভিডিঅ'টো কৰিছে নিকুমণি, আৰু নিকুমণি মোৰ ফ্ৰেণ্ড হয় আৰু তাইৰ এটা নিজা ব্লগিং চেনেলো আছে। গৈ কিনে আপোনালোকে চাব পাৰে, নিকুমণিজ ব্লগ বুলি আছে, আৰু মই ডিছক্ৰিপশ্যনত লিংকটো দিও দিম। গুড মৰ্ণিং গাইজ। আৰু আজি হ'ল 14 অক্টোবৰ আৰু পোনপ্ৰথমে নৱমীৰ শুভেচ্ছা যাচিলোঁ চবকে। আৰু মই লাষ্ট মানে কি কালি পাঠশালাত গৈছিলোঁ, কিন্তু মই ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। সৰুপেটাটো অহা কথা আছিল কিন্তু আহিব নোৱাৰিলোঁ। মানে কি হ'ল, পাঠশালা যোৱাৰ পিছতে কিবা এটা প্ৰব্লেম হ'ল। প্ৰব্লেমটোৰ কাৰণে মানে কি হ'ল, আমি মানে ব্লগ কৰিব নোৱাৰিলোঁ। মই যাই পালোঁ, যাই কিনে আমি আনকি সেৱা কৰিব নোৱাৰিলোঁ। তো সেইকাৰণে আৰু মানে ব্লগটো আহি কেনেও ৰাতি হৈ গ'ল। ৰাতি মোটামুটি আপোনাৰ 12টা বাজিছে। তো নৱমীৰ ভিডিঅ' দেখা পাব আপোনালোকে গুৱাহাটীৰ পৰা। কালিতো সৰুপেটাত আহিব নোৱাৰিলোঁ, পূজা চাব আহিব নোৱাৰিলোঁ। কিন্তু এতিয়া মই সৰুপেটাত আহিছোঁ একচুৱেলি ঘৰত অলপমান বজাৰ কৰিবৰ কাৰণে। আৰু মানে ৰাস্তাতে সৰুপেটাৰ পূজাখন পাই যায়। তো আপোনালোকক একবাৰ দেখাই দিছোঁ, চাই লওক। দিনতে দেখালোঁ। প্ৰায় আপোনাৰ 3:10 হৈছে আৰু এতিয়া যাবলৈ পূৰা ৰেডি আৰু তাৰমানে এতিয়া পূৰা যাওঁ। এতিয়া গুৱাহাটীলৈকে ওলাম আৰু ৰাতি লগ পাই আছোঁ নৱমী পূজাত গুৱাহাটী। এতিয়া প্ৰায় বাজি আছে 4টা আৰু মই ভৱানীপুৰ জাষ্ট ক্ৰছ কৰি পালোঁ বাংলিপাৰা। আৰু বাংলিপাৰাৰ ৰাইট ছাইডত আছে মোৰ এইখন মদন মোহন গোসাঁইৰ থান। আৰু যদি এনেকৈ মই ৰাস্তা ক্লিয়াৰ পাই থাকোঁ একদম ঘৰলৈকে, তেতিয়াহ'লে প্ৰায় 2 ঘণ্টাৰ ভিতৰত মই ঘৰ পাই যাব লাগে। কিন্তু যদিহে জাম থাকে কিমান দেৰি লাগে পাত্তা নাই। মই সঁচাকৈ বহুত সোনকালে আহিম বুলি ভাবিছিলোঁ, কিন্তু বহুত দেৰি হৈ গ'ল। এতিয়া যিমান পাৰোঁ আগুৱাই যাব লাগে আৰু মানে কি সোনকালে যাব লাগে। আৰু এটা কথা, এইবাৰ এটা ৰেকৰ্ড কৰিছে অক্টোবৰ মাহত 36 ডিগ্ৰী চেলচিয়াছ। আগতে কেতিয়াও হোৱা নাছিল। সঁচাকৈ গ্ল'বেল ৱাৰ্মিং বহুত বাঢ়ি গৈছে। আৰু যিমান পাৰে গছ লগাওক, চবে গছ লগাওক। কাৰণ এতিয়া গছ বিৰিখ বহুত কমি গৈছে, বিল্ডিং বহুত বেছি হৈ যাই আছে। তো সেইকাৰণে গ্ল'বেল ৱাৰ্মিংটো বাঢ়ি যাই আছে আৰু তাৰে ফলস্বৰূপ এইবাৰ এনেকুৱা। আৰু আজি যিটো গৰম, মোৰতো এনেকুৱা লগা নাই যে আজি 36 ডিগ্ৰীৰ তলত আছে। আজিতো মোৰ মানে বেছি হ'ব যেন লাগি আছে, 37 ক্ৰছ কৰা যেন লাগি আছে। এতিয়া মই ৱেডাৰ চোৱা নাই, গুগল ৱেডাৰ চোৱা নাই। যদি চালোঁ হয় গম পালোঁ হয়, কিন্তু মোৰ বোধেৰে পাৰ কৰিছে। মিউজিক এটা শুনি মোটো ব্লগটো এনজয় কৰক। অলপমান ৰেষ্টটো বঢ়াই কিনে অলপমান ফালি যাওঁ আৰু যিমান দূৰ মই ক্লিয়াৰ পাম ইমানখিনি মই মানে কাভাৰ আপ কৰিব চেষ্টা কৰিম। অলপ টাইম বেছিতো নোৱাৰিম, বাট তথাপিতো অকণমান কাভাৰ আপ কৰিব চেষ্টা কৰিম। আৰু
আহোঁতে খানা পিনা পূৰা খাই আহিছোঁ, কিন্তু বাইকখনকো খোৱাটো দৰকাৰ না, তো এতিয়া সেইকাৰণে তেলটো ভৰাই ল'লোঁ পূৰা। তো দাম বৰ্তমান সঁচাকৈ বাইক চলোৱা বা কাৰ চলোৱা মানে টোটেলত গাড়ী চলোৱা সঁচাকৈ বহুত বেছি টান হৈ গৈছে। এনেকৈ এই দামত গাড়ী চলোৱাটো সঁচাকৈ বাপৰে বাপ। বাটাচাই গুচি গৈছিলে নেকি? নহয় ইয়াতে আহিছিলে মই যিমানখিনি ফালি আহি আছোঁ ইয়াতে চব টাইম বৰবাদ তাৰমানে। ঠিক আছে যাব। ছাৰজনে ক'লে যে মানে CM ছাৰ আহিছিল আৰু সেইকাৰণে মানে কি অলপ আগতে ওলাই গৈছে আৰু ফাইনেলি আহি পালোঁ, একদম ঘৰ আহি পালোঁ আৰু এতিয়া বাজি আছে প্ৰায় আপোনাৰ 5:50। ভাবা নাছিলোঁ যিটো ট্ৰেফিকত পৰিছিলোঁ সোনকালে যে আহি পাম। নৱমী পূজাৰ ভিডিঅ' নেক্সট ব্লগত আহি আছে, তো এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো নকৰাকৈ নাযাব। ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা ন'টিফিকেশ্যন বেলটো বজাই দিব যাতে মই কিবা ভিডিঅ' দিলে আপোনালোকে পাই থাকে। তো আনটিল নেক্সট ভিডিঅ' টাটা বাই বাই।